স্যার 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 রাখো স্যার রাখো কি রাখো রাখো কিনো আগে আমি লকছো স্যার নহয় মানে স্যার এই বিহু বুলি অলপ পিঠা পনা কৰিছিল মিছেছে মোক ক'লাক বোলে অলপ চাউল লৈ যাওক হে ছাৰে কিনা পিঠা গিলে কি খাব আপুনি পিঠা ভাল পায় বুলি তেওঁ জানে ধৰি ছাৰ অলপ বঢ়িয়া থেংক ইউ তেওঁক ধন্যবাদ দিয়া বুলি ক'বা আপুনি সোমাই থাকক দুৱাৰত সোমাই থাকক ঠিক আছে হেৰি ক'ত থাকাহে ক'ত মানে ছাৰ তুমি মানুহটো ক'ত আছোঁতো মই ইয়াতে আপোনাৰ সন্মুখত আজি নহয় কালি পৰহি ক'ত আছিলা কালি কালি ছাৰ কালিতো ঈদৰ বন্ধ আছিল পাহৰি গ'ল আপুনি তাৰ আগতে ছাৰ এটা কথা কওঁ বেয়া নাপাব আপুনি ছাৰ আমি যোৱা কথাগিলা ধৰি লাভ নাই নেকি যিটো গেল সেইটোতো গেলেই আৰু গতস্য শোচনা নাস্তি ছাৰ পিছৰ কথাগিলা ভাবা ভাল নেকি ছাৰ কি পিছৰ কথা কাইলৈৰ পৰা ৰেগুলাৰ অফিচ আহিবা কালি ছাৰ অঁ ছাৰ আপোনাৰ বাইদেউ ঘৰত আছে না হা ফোন কৰিলে পাম না পাবা এটা জৰুৰী কথা আছে ছাৰ কি জৰুৰী কথা মানে ছাৰ মই মন কৰিছোঁ এই অফিচটোৱে ছাৰ আপোনাক বিৰাট ডিষ্টাৰ্ব দিছে আপোনাক ছাৰ ঘৰখন পাহৰিয়ে দিছে এই অফিচটোৱে নহয় কি ছাৰ কালি বন্ধ কালি ছেকেণ্ড ছেটাৰডে তাৰপিছত ছানডে তাৰপিছত বিহুৰ বন্ধ এইগিলা বন্ধৰ কথা আপুনি পাহৰি গৈছে অ' ঘৰ সংসাৰত থকা মানুহে চাকৰি কৰিব আহিলে প্ৰথম কথা ছুটি কেতিয়া কেতিয়া আছে সেইটো জানি ল'ব লাগিব তাকে সেইগিলা কথা বাদ দিলেতো ছাৰ সংসাৰখন বাদ দিয়াৰ দৰে হয় আৰু সংসাৰ বাদ দি চাকৰি কৰি কি লাভ হ'ব ছাৰ বেয়া নাপাব আপুনি সেইটো সেইটো কথাই কৈছোঁ ছাৰ আমি ছাৰ যোৱা কথা বাদ দি আহিব লগা দিনবোৰৰ কথা অলপ আলোচনা কৰি লওঁ নেকি এতিয়াই কি কথা কোৱাচোন মানে ছাৰ এইবাৰ ইলেকশ্যন আহিল না আমাৰ যিজন লোকেল MLA তেওঁ ছাৰ আমাৰ ভাগি হয় মোক দাদী বুলি মাতে সেইদিনাখনে মোক মাতি ক'লাক ছাৰ বোলে অ' দাদী এইবাৰ বিহু ফাংচন তই চলাব লাগিব আমাৰ মানুহ কিন্তু ইলেকশ্যন বিজি থাকিব মই ছাৰ তাক ক'লোঁ বোলে চাওঁ দিছোঁ মোৰতো অফিচো আছে অফিচৰ কথা ক'লোঁ মই সি তেতিয়া মোক ক'লে কোন অফিচে তই ক'ত কাম কৰা কোনি তইতো ছাৰ কোনি ছাৰ কোনি বুলি সুধছি ছাৰ মই শুনাই মই কৈছোঁ দিছোঁ চাওঁ কি হয় ভয়ো লাগে নহয় ছাৰ ৰাজনীতি কৰা মানুহ সিহঁতৰ কথা অমান্য কৰিলে যদি কিবা ফাঁচ লগাই যায় ছাৰ আপুনিতো ছাৰ বুজা মানুহ মানে ছাৰ আমাৰ গাঁৱত বহাগী উৎসৱ হয় এদিন ৰাতি ফাংচন থাকে বিহু ফাংচন কেতিয়ালৈ আছে এইবাৰ ছাৰ 14 বৈশাখত পৰিছে হয় ছাৰ মানে ছাৰ আপুনি বুজছি না আপুনি আপোনাকো কেতিয়াবা দৰকাৰ হৈ যাব পাৰে ৰাজনীতি কৰা মানুহ ছাৰ এইবিলাকৰ লগত বেয়া হ'ব নোৱাৰি গতিকে ছাৰ মই বিহুখন চলাম বুলিয়ে ক'লোঁ আপাৰ কষ্ট ছাৰ মানে ছাৰ মই নকৈছোঁ ফেচবুক চোৱাৰ টাইম নাথাকে ছাৰ বিশ্বাস কৰে যদি তথাপি মই চলাম বুলি ক'লোঁ ছাৰ
বেয়া লাগছি বোলো ছাৰক এৰি মই ইয়াতে ছাৰে অফিচত ছাৰ আপুনি চিন্তা নকৰিব কিন্তু মই মোবাইলত মই থাকিম ছাৰ আপুনি ৰাতি 2টা বজাত মাত্ৰ ফটক কৰি আহি যাম মাত্ৰ ছাৰ অফিচত মোক নাম দিলি মানে MLA ছাৰ মোক দাদী বোলে বুজছি না গতিকে ছাৰ ইলেকশ্যনৰ পিছত বিহুখন চলাম তাৰপিছত ধৰক দেহা বুলিও এটা কথা আছে গতিকে ছাৰ মে মাহৰ ধৰক ফাৰ্ষ্ট উইকত মই আপোনাৰ সন্মুখত থাকিম ছাৰ আপুনি বিচাৰিলে মোক পাব মূৰটো দাঙিলে মোক পাব ছাৰ বিহুৰ শুভেচ্ছা থাকিল